নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি কথা পাতিবলৈ ওলাইছোঁ ইন্দিৰা গান্ধী পৰমাণু অনুসন্ধান কেন্দ্ৰৰ পদৰ বিষয়ে, আৰু পদৰ সংখ্যা হৈছে 337টা। ইয়াৰে পদসমূহ হৈছে ড্ৰাইভাৰ, ইউডিচি, টেকনিচিয়ান আৰু এছিষ্টেণ্ট তথা এনেধৰণৰ বিভিন্ন পদ ইয়াতে খালী হৈ আছে। আৰু এই উপৰোক্ত পদকেইটাৰ কাৰণে তেওঁলোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব মিনিমাম 10 পাছ, 12 পাছ, ডিপ্ল'মা আৰু ডিগ্ৰী। গতিকে বন্ধুসকল, আপোনালোকে দেৰি নকৰি ইয়াৰ আগতেই এপ্লাই কৰি দিব। বন্ধু বান্ধৱীসকল, এইখন হৈছে চৰকাৰী অফিচিয়েল নটিফিকেশ্যন, যিখন ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিৰ তৰফৰ পৰা দিয়া হৈছিলে ইন্দিৰা গান্ধী চেণ্টাৰ অফ এটমিক ৰিচাৰ্চৰ পৰা। অপেনিং ডেট আছিলে যে 15/4/2021 পৰা, ক্লজিং আছিলে 14/5/2021 তাৰিখলৈকে, কিন্তু আৰু এক্সটেণ্ড কৰি জুন মাহৰ 30 তাৰিখলৈকে বৃদ্ধি কৰিছে। আপোনালোকে এই পদকেইটাৰ কাৰণে জুন মাহৰ 30 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে আৰু গোটেই পোষ্টবিলাকৰ ডিটেইলছবিলাক ইয়াতে উল্লেখ কৰিছে তেওঁলোকে, আৰু পদৰ সংখ্যাও ইয়াতে উল্লেখ কৰিছে। এই সকলোবিলাক ডিটেইলছ আপোনালোকে এডভাৰটাইজমেণ্টৰ পৰা চাই ল'ব যে কোনটো পোষ্টত কিমান পদ খালী হৈ আছে। বিভিন্ন ধৰণৰ পদ খালী হৈছে আৰু মুঠ পদৰ সংখ্যা হৈছে 337টা। বিভিন্ন ধৰণৰ পোষ্টবিলাকৰ কোৱালিফিকেশ্যনবিলাক জানিবলৈ চেষ্টা কৰোঁ। সৰ্বপ্ৰথমে হৈছে চাইণ্টিফিক অফিচাৰ্ছ ই গ্ৰুপ এই পোষ্টৰ কাৰণে তেওঁ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব PhD ইন মেটেলজিকেল ইঞ্জিনিয়াৰিং বা মেটেৰিয়েলছ ইঞ্জিনিয়াৰিং উইথ BTech বা MSc ফিজিক্স, কেমেষ্ট্ৰি, মেটেৰিয়েল চায়েন্স, লগতে 60% মাৰ্কছ থকাটো বাঞ্ছনীয়। পদটোৰ কাৰণে দৰমহা হৈছে 78,800। নেক্সট আছে টেকনিকেল অফিচাৰ্ছ, আৰু টেকনিকেল অফিচাৰ্ছ পদৰ কাৰণে তেওঁ কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলাৰ ইন ইঞ্জিনিয়াৰিং অৰ্থাৎ BE অথবা বেচেলাৰ অফ টেকন'লজি, আৰু লগতে তেওঁ 60% মাৰ্কছ থকা হ'ব লাগিব। তেওঁ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত, আৰু লগতে তেওঁ দৰমহা হ'ব 78,800। নেক্সট পদটো হৈছে টেকনিকেল অফিচাৰ, পদৰ সংখ্যা হৈছে 1টা, আৰু কোৱালিফিকেশ্যন হৈছে MSc বা MTech, এটমছফিয়াৰ চায়েন্স বা মেট্ৰলজি উইথ মিনিমাম 60% মাৰ্কছ থাকিব লাগিব। কেমিকেল, চিভিল, কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, ইলেক্ট্ৰনিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, মেকানিকেল। তো ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে, আৰু পোষ্টবিলাকৰ কিমানটা পদ খালী আছে ইয়াতে সকলোবিলাক উল্লেখ আছে, আৰু লগতে কোনটো পদৰ কাৰণে কিমান কোৱালিফিকেশ্যন আছে এই সকলোবিলাক দেখা পাব আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টত, আৰু আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটোৰ পৰা চাই ল'ব পাৰিব। এজ লিমিট হৈছে 18 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু তেওঁলোকৰ দৰমহা হৈছে 56,100, লগতে তেওঁলোকৰ অন্যান্য সুবিধাসমূহ লাভ কৰিব। এডমিনিষ্ট্ৰেটিভ গ্ৰুপ C পোষ্ট, আৰু পদৰ সংখ্যা হৈছে 4টা। এই পদটোৰ কাৰণে কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিক পাছ, লগতে 50% মাৰ্কছ থকাটো বাঞ্ছনীয়। লগত ইংৰাজী শ্বৰ্ট হেণ্ডত প্ৰতি মিনিটত 80টা শব্দ লিখিব পৰা হ'ব লাগিব, আৰু অথবা টাইপিং কৰিব পাৰিব লাগিব 30টাকৈ শব্দ প্ৰতি মিনিটত। এই পদটোৰ কাৰণে বয়স হৈছে 18 পৰা 27 বছৰ, দৰমহা হৈছে 25,500, লগতে অন্যান্য সা সুবিধাসমূহ লাভ কৰিব। পাৰ ডিভিজন ক্লাৰ্ক পদৰ সংখ্যা হৈছে 8টা, আৰু এই পদটোৰ কাৰণে তেওঁ হ'ব লাগিব কোৱালিফিকেশ্যন ডিগ্ৰী, আৰু লগতে 50% মাৰ্কছ থকাটো বাঞ্ছনীয়। ইংৰাজীত টাইপ কৰিব পাৰিব লাগিব প্ৰতি মিনিটত 30টাকৈ শব্দ। বয়স হ'ব লাগিব 18 পৰা 27 বছৰৰ ভিতৰত, আৰু দৰমহা হৈছে 25,500, লগতে অন্যান্য সা সুবিধা। ড্ৰাইভাৰ অৰ্ডিনাৰী গ্ৰেড, আৰু পদৰ সংখ্যা হৈছে 2টা, আৰু এই পদটোৰ কাৰণে তেওঁ মিনিমাম 10 পাছ হ'ব লাগিব, লগতে তেওঁ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, আৰু বয়সটো হৈছে 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। দৰমহা হৈছে 19,900, লগতে অন্যান্য সা সুবিধাসমূহ লাভ কৰিব। চিকিউৰিটি গাৰ্ডৰ পদৰ সংখ্যা হৈছে 2টা। এই পদটোৰ কাৰণে তেওঁ মেট্ৰিক পাছ হ'ব লাগিব, বা তেওঁ আৰ্ম ফ'ৰ্চত কাম কৰা তেনে কোনো চাৰ্টিফিকেট থাকিব লাগিব 18 পৰা 27 বছৰৰ ভিতৰত। নেক্সট আছে গ্ৰুপ C ৱৰ্ক এছিষ্টেণ্ট, পদৰ সংখ্যা হৈছে 20টা, আৰু তেওঁ এই পদকেইটাৰ কাৰণে তেওঁ মিনিমাম 10 পাছ হ'ব লাগিব, আৰু লগতে বয়স হ'ব লাগিব 18 পৰা 27 বছৰৰ ভিতৰত, আৰু দৰমহা হ'ব 18,000 টকা। গ্ৰুপ C পোষ্ট কেণ্টিন এটেণ্ডেণ্ট, আৰু পদৰ সংখ্যা হৈছে 15টা। এই পদটোৰ কাৰণে তেওঁ মেট্ৰিক পাছ হ'ব লাগিব, আৰু বয়স হ'ব লাগিব 18 পৰা 25 বছৰ, লগতে তেওঁৰ দৰমহা হ'ব 18,000 টকা। আৰু ইয়াৰ পিছত চাওঁ ষ্টিপেণ্ডাৰী ট্ৰেইনি যি ভেকেঞ্চিবিলাক, আৰু এই ভেকেঞ্চিসমূহ ক'ত ক'ত খালী হৈছে। তো কেমিকেলত আছে 3টা পোষ্ট, আৰু এই পোষ্টটোৰ কাৰণে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং বা কেমিকেল টেকন'লজি থাকিব লাগিব। চিভিলৰ কাৰণে পদৰ সংখ্যা হৈছে 1টা, আৰু এই পদটোৰ কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। ইলেক্ট্ৰিকেল পদৰ সংখ্যা হৈছে 8টা। এই পদৰ কাৰণে তেওঁ কোৱালিফিকেশ্যন হ'ব লাগিব ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল বা
ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং নেক্সট আছে ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টছন আৰু পদৰ সংখ্যা হৈছে 15টা আৰু এই পদটোৰ কাৰণে তেওঁ হ'ব লাগিব ডিপ্ল'মা ইন ইলেক্ট্ৰনিক ইন কমিউনিকেশ্যন নেক্সট আছে মেকানিকেলৰ পদৰ সংখ্যা আছে 25টা আৰু তেওঁ কোৱালিফিকেশ্যন হ'ব লাগিব ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং নেক্সট আছে কেমেষ্ট্ৰি আছে 3টা পোষ্ট আৰু এই পোষ্ট কেইটাৰ কাৰণে তেওঁ কোৱালিফিকেশ্যন হ'ব লাগিব BSc কেমেষ্ট্ৰি ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 60% মাৰ্কছ আছে ফিজিক্সৰ আৰু পদৰ সংখ্যা হৈছে 13টা ইয়াৰ পদটোৰ কাৰণে কোৱালিফিকেশ্যন হ'ব লাগিব BSc ফিজিক্স ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 60% মাৰ্কছ আৰু উপৰোক্ত পদকেইটাৰ কাৰণে 18 পৰা 21 বছৰৰ ভিতৰত হোৱা কেণ্ডিডেটসকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব এবাৰ চাওঁ ষ্টেভেন ডায়েৰী ট্ৰেইনি কেটেগৰী ছেকেণ্ডৰ কিমানটা পোষ্ট আছে আৰু পদৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব এই সকলোবিলাক তো সৰ্বপ্ৰথমে আছে ডাবমেন মেকানিকেল আৰু ইয়াৰে 11টা পদ আছে নেক্সট আছে ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰনিক মেকানিকেল ইনষ্ট্ৰুমেণ্ট মেকানিক পদৰ সংখ্যা হৈছে 52টা নেক্সট আছে ফিটা আৰু ৰিগাৰ পদৰ সংখ্যা হৈছে 53টা নেক্সট আছে মেকানিকেল মেচিন টুলছ মেইনটেনেন্স মেচিনিষ্ট টাৰ্নাৰ ইয়াৰ পদৰ সংখ্যা হৈছে 9টা আৰু প্লাম্বাৰ মছুম কাৰ্পেণ্টাৰৰ কাৰণে 6টা পোষ্ট ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশ্যনাৰ মেকানিক প্লাণ্ট অপাৰেটৰৰ কাৰণে 14টা পোষ্ট আৰু ৱেল্ডাৰৰ কাৰণে 5টা পোষ্ট আৰু বন্ধুবান্ধৱীসকল এই পদকেইটাৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যনটো এবাৰ চাওঁ আহক হৈছে মেট্ৰিক পাছ হোৱাৰ লগতে তেওঁ 60% মাৰ্কছ থাকিব লাগিব আৰু লগতে ছায়েন্স আৰু মেথছটো এটা বিষয় হিচাপে থাকিব লাগিব অথবা মিনিমাম 60% মাৰ্কছ হোৱাৰ লগতে তেওঁ ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ এটা বিষয় হিচাপে থাকিব লাগিব হাই ছেকেণ্ডেৰী লেভেলত নিৰ্দিষ্ট টেটসমূহ অনুসাৰে তেওঁলোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব সেয়া লাগিলে ডাফমেন মেকানিকেল ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰনিক মেকানিক ইনষ্ট্ৰুমেণ্ট মেকানিক ফিটাৰ মেকানিকেল টুল মেইনটেনেন্স মেকানিষ্ট টাৰ্নাৰ ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশ্যনাৰ এটেন অপাৰেটৰ কেমিকেল প্লাণ্ট এই বিষয়বিলাকৰ ওপৰত তেওঁ ITI চাৰ্টিফিকেট থাকিব লাগিব তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব লগতে ৱেল্ডাৰ কাৰ্পেণ্টাৰ মছম প্লাম্বাৰ ৰিগাৰ এইসকলৰ 1 বছৰীয়া তেওঁ ITI চাৰ্টিফিকেট থাকিলেও তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এই পদকেইটাৰ কাৰণে বয়স হৈছে 18 পৰা 22 বছৰৰ ভিতৰত হ'ব লাগিব এই ৰিলেক্সেশ্যন লাভ কৰিব 5 বছৰ SC আৰু ST কেণ্ডিডেটসকলে আৰু লগত 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব OBC কেণ্ডিডেটসকলে যিসকল অফিচাৰ্ছ ৰেংকৰ পোষ্ট আছে তেওঁলোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব টেকনিচিয়ান B গ্ৰুপৰ ব্যক্তিসকলে 100 টকা ষ্টেনোগ্ৰাফাৰ ক্লাৰ্ক 100 আৰু আপাৰ ডিভিজন ক্লাৰ্কৰ কেণ্ডিডেটসকলে 100 টকাকৈ দিব লাগিব আৰু বন্ধুসকল আপোনালোকে এইখিনি জনাই থৈছে যে আপোনালোকে যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে তেওঁলোকে হেল্প ডেস্কৰ নম্বৰ দিছে আৰু হেল্প ডেস্কৰ নম্বৰত আপোনালোকে যোগাযোগ কৰি সকলো ইনফৰমেশ্যন কালেক্ট কৰিব পাৰিব আৰু লগতে যিসকল অফিচাৰ্ছ ৰেংকৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে নিজৰ ডকুমেণ্টবিলাক পোষ্ট অফিচৰ জৰিয়তে তেওঁ প্ৰেৰণ কৰিব লাগিব এই এড্ৰেছটোলৈ বন্ধুবান্ধৱীসকল পুনৰ মই আপোনালোকক অফিচিয়েল ৱেবছাইটটোলৈ লৈ আহিছে আৰু এইটো দেখিছে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ইয়াতে আপোনালোকে দেখা পাইছে যে তলতে অলপ লাইন গৈ আছে লাষ্ট ডেট ফৰ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন হেজ বিন এক্সটেণ্ডেড আপ টু 36/2021 all the other terms and conditions including the cut-off date of determining the age remaining unchanged তো বন্ধুসকল আপোনালোকে গম পাইছে নিশ্চয় গতিকে এই পদটোৰ এক্সটেণ্ড হোৱাৰ খবৰটো গতিকে আপোনালোকে বন্ধুসকল দেৰি নকৰি এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰি দিব আৰু চেনেল যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো এবাৰ লাইক কৰি দিব আৰু লগতে বন্ধুসকল যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি প্ৰেছ কৰি দিব যাতে আহিবলগীয়া গভৰ্ণমেণ্ট জবৰ নটিফিকেশ্যনৰ সম্পূৰ্ণ আপডেট আপোনালোকে লাভ কৰি থাকে আৰু বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টো আপোনাৰ উপযোগী বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আৰু 2-4জনৰ সহায় হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈকে ধন্যবাদ